অৱস্থা বানাক্ৰান্তৰ খেতিয়কসকল বৰ বিপদত পৰিছে কেচিচিৰ ঋণ মাফ কৰি দিয়াৰ ব্যৱস্থা কৰক এই মন্তব্য অখিল গগৈৰ ঘৰখন ঠিক কৰিব পাৰিব ঘৰখন ঠিক কৰি দিব নে ঋণৰ ইএমআই দিব এনে সময়ত অন্তত ঋণৰ সুদ ৰেহাই পালেও বহুত সুদ ৰেহাই দিবলৈ বিশেষ আহ্বান অখিল গগৈ হাউচিং লোন কাৰ লোনৰ ইণ্টাৰেষ্ট এবছৰৰ বাবে বন্যাৰ্তক ৰেহাই দিবলৈ আহ্বান অখিল গগৈ ইঞ্চুৰেঞ্চ কোম্পানীসমূহক চৰকাৰে বিশেষ জাননী দি গ্ৰাহকক উদ্ধাৰ কৰিবলৈ আহ্বান বিধায়কগৰাকীৰ চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ বন্যাৰ্তক বিশেষ ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী অখিল গগৈৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো পলকতে উঠি গ'ল গোহালিৰে গৰুহাল পলকতি অতিয়ে মোক কৰিলে কঙাল আমি দেখুৱাই গৈছো মন্তব্য আমি শুনাম পানীত হাঁহ নচৰা অৱস্থা হৈছে অকল বানাক্ৰান্তৰ খেতিয়কসকলো বৰ বিপদত পৰিছে বানে ধোৱা যি শিৱসাগৰৰ বিভিন্ন অঞ্চলত এই বান যি পৰিস্থিতি সেই পৰিস্থিতিৰ পিছতে দেখিবলৈ পোৱা গৈছে এনেদৰেই চকুলো টুকি টুকি তেওঁলোকে নিজেই সজা ঘৰখনৰ পৰাই পলস আঁতৰাইছে আচবাবসমূহ তেওঁলোকে ৰ'দত শুকোৱা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাই গৈছো এনেদৰেই তেওঁলোকে চকুলো টুকি টুকি পলস আঁতৰাইছে নিজেই সজা সেই ঘৰখন এৰি যি বান পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই বান পৰিস্থিতিত তেওঁলোকে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছিল বান কমাৰ পিছতেই তেওঁলোকে ঘৰলৈ আহিছে ঘৰখন এনেদৰে চাফ চিকুণ কৰাত লাগিছে ঘৰৰ ভিতৰলৈকে পলস সোমাইছে সেই পলস আঁতৰোৱাত লাগিছে এইসকল লোক কিন্তু তাৰ মাজতেই অখিল গগৈয়ে কিছু মন্তব্য কৰিছে কেচিচিৰ ঋণ মাফ কৰি দিয়াৰ ব্যৱস্থা কৰাৰ বাবে দাবী কৰিছে অখিল গগৈয়ে ঘৰখন ঠিক কৰিব নে ঋণৰ ইএমআই দিব এনে ধৰণৰ কিছু মন্তব্য কৰিছে এনে সময়তে অন্তত ঋণৰ সুদ ৰেহাই পালেও বহুত সুদ ৰেহাই দিবলৈ বিশেষ আহ্বান অখিল গগৈৰ হাউচিং লোন কাৰ লোনৰ ইণ্টাৰেষ্ট এবছৰৰ বাবে বন্যাৰ্তক ৰেহাই দিবলৈ আহ্বান জনাইছে ইঞ্চুৰেঞ্চ কোম্পানীসমূহক চৰকাৰে বিশেষ জাননী দি গ্ৰাহকক উদ্ধাৰ কৰিবলৈ আহ্বান বিধায়কগৰাকীৰ তৃতীয় আপুনি কৰি দিব লাগে আমাৰ কেচিচি লোনবিলাক মাফ মাইক্ৰ' ফাইনেন্স আৰু কেচিচি লোনবিলাক আমাৰ খেতিয়কবিলাকৰ লোনটো কমপ্লিটলি মাফ কৰাৰ ব্যৱস্থা কৰিব লাগে যে অসমৰ প্ৰতি ঘৰ মানুহৰ ঘৰত লোৱা মটৰ চাইকেল আৰু গাড়ীবিলাকৰ ইএমআই আছে এতিয়া কাৰো 1 টকাৰ ইনকাম নাই নিঃস্ব খতম পৰিয়াল সেই সৰ্বশ্ৰান্ত নিঃস্ব পৰিয়ালবিলাকৰ মটৰ চাইকেল আৰু গাড়ীৰ ইএমআইটো অন্তত পক্ষে অহা 6 মাহ বা এবছৰলৈ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে ইনক্লুডিং মানে ইন্টাৰেষ্ট ফ্ৰী তাত মানে আকৌ যদি 6 মাহ যদি ৰখাই দিয়ে ইএমআই নিদিয়াকে তেতিয়াহ'লে বহুত ইন্টাৰেষ্ট হৈ যাব কিন্তু চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে মটৰ চাইকেল আৰু গাড়ীবিলাকৰ ইএমআই বিলাক আমি 6 মাহ বা এবছৰ নমৰাকে আমাৰ পৰিয়ালবিলাকে থাকিব পাৰে তাৰ পাছত প্ৰত্যেকটো পৰিয়ালৰ ধাৰ আছে লোন সকলোৰে ঘৰত কাৰোবাৰ হাউচিং লোন কাৰোবাৰ মাইক্ৰ' ফাইনেন্সৰ লোন কাৰোবাৰ গাড়ীৰ কাৰণে লোৱা লোন বা কাৰোবাৰ অন্য লোন সেই লোনবিলাকৰো যিমানবিলাক লোন আছে যিমানবিলাক প্ৰাইভেট লোন পাৰ্চনেল লোন বুলি কয় যি লোন আছে সেই আটাইবিলাক লোনৰ কাৰণে উইদাউট ইন্টাৰেষ্ট অহা এবছৰলৈ ৰেহাই দিয়াৰ ব্যৱস্থা উইদাউট ইন্টাৰেষ্ট এই এবছৰৰ যিটো ইন্টাৰেষ্ট এই ইন্টাৰেষ্টটো কি কৰা বুলি কয় জানো এইটো ৰখাই দিয়া যিটো ৰখাই দি আকৌ এবছৰৰ পাছত আজিৰ দিনটোৰ পৰা ষ্টাৰ্ট কৰা এই ব্যৱস্থাটো আপুনি কৰি দিব লাগে সকলো প্ৰতিষ্ঠান যাৰ ইঞ্চুৰেঞ্চ আছে সেইবিলাকক যাতে কেন্দ্ৰীয় চৰকাৰে এখন নটিফিকেশ্যন দি সকলো ইঞ্চুৰেঞ্চ কোম্পানীক কৈ দিয়ে যাতে সকলোৰে ইঞ্চুৰেঞ্চ বিলাক লিবাৰেলি অপেন লিবাৰেলি উদাৰভাৱে যাতে সকলোকে কাগজ পত্ৰ ইমান চাই নাথাকি ইঞ্চুৰেঞ্চ বিলাক সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰে ইঞ্চুৰেঞ্চ বিলাকৰ সম্পূৰ্ণ পইচাটো দিয়াৰ ব্যৱস্থা যাতে যাৰ যাৰ ইঞ্চুৰেঞ্চ 12,000 কোটি টকাৰ এটা আপুনি ক্ষতিপূৰণ তদুপৰি মহৰ ক্ষতিপূৰণ গৰুৰ ক্ষতিপূৰণ ছাগলীৰ ক্ষতিপূৰণ বহুত ল'ৰাৰ ফাৰ্ম আছিলে ফাৰ্মবিলাকৰ ক্ষতিপূৰণ গাহৰিৰ ফাৰ্ম ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম লোকেল মুৰ্গীৰ ফাৰ্ম গতিকে
এই মুহূৰ্তত মই ভাবো যে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যিবিলাক পৰিয়ালৰ ঘৰবিলাক শুকাইছে তেওঁলোকৰ পৰিয়ালৰ কাৰণে 3টামানকে আঁঠুৱা, 3খনমানকে বিচনা চাদৰ আৰু 3খনমানকে পাতি বা ধাৰি, 1 নম্বৰ। 2 নম্বৰ, সেই মানুহবিলাকৰ কাৰণে ফেনাইল আৰু ব্লিচিং পাউডাৰ এটা পেকেজ, ফেনাইল আৰু ব্লিচিং পাউডাৰ এটা পেকেজ, আৰু চাফা কৰিবৰ কাৰণে বাহনী